আজি আমাৰ নৱগঠিত যে মহামায়া প্ৰাইমাৰী কমিটি এই নৱগঠিত প্ৰাইমাৰী কমিটিৰ অৰ্টেকিং চেৰেমনি আছিল কাৰণ আমাৰ বিটিচিৰ ইউপিপিএল দলৰ আমাৰ যিমান কেইটা মানে ডিস্ট্ৰিক্ট কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি গোটেইখিনি কমিটিবিলাক ৰিচাবল কৰাৰ কাৰণে ইতিমধ্যে হেৰি কৰা হৈছে আৰু সেই হিচাপে ইতিমধ্যে ব্লক কমিটি ডিস্ট্ৰিক্ট কমিটিবিলাক ৰিচাবল ইতিমধ্যে হৈ গৈছে কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা কৰি দিছে আৰু প্ৰাইমাৰী কমিটিসমূহ আমি ডিস্ট্ৰিক্ট কমিটি হিচাপে পৰ্বতজোৰাৰ যিমান কেইটা প্ৰাইমাৰী কমিটি প্ৰত্যেকটো প্ৰাইমাৰী কমিটি আমি ৰিচাবলক ইতিমধ্যে ৰিচাবল কৰি দিয়া হৈছে আৰু সেই ৰিচাবল কমিটিসমূহৰ আমি প্ৰত্যেকটো প্ৰাইমাৰী কমিটিত গৈ এই প্ৰাইমাৰী কমিটিসমূহক অৰ্টেকিং মানে কৰাই থকা হৈছে আর কি। যেহেতু আগন্তুক এমসিএল ইলেকশন পরিষদ নির্বাচন এই সম্পর্কে আপনারা কি ইতিমধ্যে টঙালি বান্ধিছেন? রাজনৈতিক দল হিসাবে নির্বাচন রাজনৈতিক দলের সকল সময়ত আহি থাকে আৰু ৰাজনৈতিক দলৰ মেইন উদ্দেশ্য হৈছে সকলো সময়ত দলক মজবুত কৰি কেনেকৈ আগবাঢ়ি যোৱাটো আৰু যেহেতু ইয়াত নিৰ্বাচন বুলি কথা নাই আমি ইউপিপিএল দল হিচাপে সকলো সময়ত যাতে যেতিয়াই নিৰ্বাচন হ'ব তেতিয়াই যাতে আমি মানে দলক শক্তিশালীভাৱে আগুৱাই লৈ বা দলক আমি প্ৰাৰ্থীক আমি জিকাব পাৰোঁ তাৰ কাৰণে আমি সকলো সময়ত সাজু হৈ থকাটো এটা ৰাজনৈতিক দলৰ মেইন এৰিয়াৰ কি আৰু সেই হিচাপে আমিও ইউপিপিএল দল হিচাপে আমাৰ যিমান কেইটা প্ৰাইমাৰী কমিটি হওক ডিস্ট্ৰিক্ট কমিটি হওক ব্লক কমিটি হওক আমাৰ সেল যিমান কেইটা আছে প্ৰত্যেকটো সেল আৰু ইতিমধ্যে আমাৰ বুথ কমিটিসমূহ আকৌ ৰিচাবল কৰি নতুনকৈ মানে শক্তিশালী বুথ কমিটি গঠন কৰাৰ কাৰণে ইতিমধ্যে আমি 30 তাৰিখৰ ভিতৰত যিমান কেইটা প্ৰায় পৰ্বতজোৰাত 93টা বুথ কমিটি আছে প্ৰত্যেকটো বুথ কমিটিত আকৌ আমি 30 তাৰিখৰ ভিতৰত পূৰ্ণাংগ ৰূপত শক্তিশালীভাৱে সেই গাঁৱৰ ৰাইজক লৈ গাঁৱৰ মুখিয়ালসকলক লৈ সকলো শ্ৰেণীৰ পুৰুষ মহিলা সকলোকে লৈ এটা শক্তিশালী বুথ কমিটি গঠন কৰাৰ কাৰণে আমি চিন্তা কৰা হৈছে আৰু 30 তাৰিখৰ ভিতৰত আমি কমপ্লিট কৰিম। আজি আমাৰ মহামায়া প্ৰাইমাৰী নতুনকৈ নিউ বডি ফৰ্মেশ্যন কৰা হৈছে তো আমাৰ ইউপিপিএলৰ কনষ্টিটিউশ্যন মতে আমাৰ যিমানখিনি বিটিআৰৰ প্ৰাইমাৰী ডিস্ট্ৰিক্ট ব্লক আছে সবকে আমি ৰিচাবল কৰা হৈছে তো আজি আমাৰ এই মহামায়া প্ৰাইমাৰীটো আমি পৰ্বতজোৰা হিচাপে এইটো ৰিচাবল কৰা হৈছে আজি এইটো ৱাৰ্টিং প্ৰগ্ৰাম এইটো আমাৰ যেটো কনষ্টিটিউশ্যন হিচাপে আছে যে 3 বছৰ মূৰে মূৰে এইটো আমাৰ নতুনকৈ যেটো আমাৰ মানে ৰিচাবল কৰা হয় বা নিউ বডি ফৰ্মেশ্যন কৰা হয় সেই হিচাপে আজি আমি এই কিবাটো যেটো ৰিচাবল বা নিউ বডি এইটো কৰা হৈছে তো হয় ইলেকশ্যনৰ কাৰণে আমি কাম কৰিব লাগিব যিসকল মানে কাম নকৰাকৈ ইনএক্টিভ হৈ আছিল তেখেতক আমি মানে হাল হলনি অলপ কৰি পেলাই আজি বডিটো ঠিক কৰিলোঁ নিশ্চয় ইলেকশ্যনৰ কাৰণে আমি সকলোই বা প্ৰাইমাৰী হিচাপে আমি বুথত যাই পেলাই ৰাইজৰ লগত এটা মিলাপ্ৰীতি কাম কৰিব পৰা নিচিনা এটা আমি টিম বা এই বডিটো আমি বনাই লৈছে আজি আমি দেখিবলৈ পাইছে বা এতিয়া আমাৰ যেটো ইউপিপিএল দল এই হিচাপে আমি যিখিনি কাম কৰি আছে আগত যি আছে আমি এইটো ক'বলৈ নাযাওঁ কিন্তু এতিয়াৰ যেটো আমি ইউপিপিএল দল হিচাপে পৰ্বতজোৰা হিচাপে কাম কৰি আছে নিশ্চয় আমি পৰ্বতজোৰাটো আমি মানে উদ্ধাৰ কৰিব পাৰিব এইটো এটা আমি আশা কৰিছোঁ।